আৱাসিক শিবিৰত থাকিলোঁ। ইয়াতে থাকি মোৰ বহুত ভাল লাগিছে। বিশেষকৈ এই আশ্ৰমৰ লগত জড়িত আৰু এই কৰ্মশালাটো বা শিবিৰটো যি পৰিচালনা কৰিলে আমাৰ এই মহাৰাজ চন্দন মহাৰাজ, তেখেতক মই বহু সেৱা জনাইছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান দিনে এই 3 দিনে মোৰ যিখিনি অভিজ্ঞতা হ'ল যে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে, আৰু এইখিনি মই বিজনীত গৈ মই আমাৰ লোকাল যিবিলাক স্থানীয় সৰু ল'ৰা ছোৱালী আছে বা যুৱক বন্ধুসকল আছে, তেওঁলোকৰ লগত মই মত বিনিময় কৰিম আৰু ভৱিষ্যতে যাতে আমাৰ ৰামকৃষ্ণ মিছনত এনেকুৱা ধৰণৰ শিবিৰৰ আয়োজন কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। ধন্যবাদ।